ছাত্ৰজনৰ নাম ঋষিকেশ গগৈ, ঘৰ হাঁহচৰা পানীতোলা গাঁৱত। সৰ্বভাৰতীয় গেট পৰীক্ষাত কোনো কোচিং নোহোৱাকৈ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ। আমি গম পালোঁ আপোনাৰ ল'ৰাই গেট কোৱালিফাই কৰিবলৈ IIT ঝাৰখণ্ডৰ IIT কিন্তু আমি গৌৰৱান্বিত লগতে আপোনালোকৰ লগতে আমি গৌৰৱান্বিত এই কাৰণে হৈছোঁ যে গেট সৰ্বসাধাৰণতে সকলো ছাত্ৰ ছাত্ৰীক কোৱালিফাই কৰিব নোৱাৰে। এইটো এটা বৰ ভাৰতৰ ভিতৰতে এটা বৰ ডাঙৰ মানে এটা ডাঙৰ পৰীক্ষা বুলি ক'ব পাৰি। গতিকে আমি তোমাক আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু আমাৰ লগত শিকলিৰ কাৰ্যকৰী সভাপতি অমৰ বৰুৱা ছাৰ আছে। আমি ছাৰক একদম গামোচাৰে ঋষিকেশ গগৈক আমি অভিনন্দন জনাবৰ কাৰণে আমি এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস আৰু আমি তোমাৰ কাৰণে আন নহ'লেও আমি দুখন কিতাপ উপহাৰ দিবৰ কাৰণে কৰি দিছোঁ। আমি তাত উপহাৰ দিছোঁ তাতে পঢ়িবা আৰু লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ শিকলিৰ ফালৰ পৰা পুনৰবাৰ গ্ৰেড গ্ৰেজুৱেট এপিটিউড টেষ্ট যিটো পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ঋষিকেশ গগৈ। আমি ঋষিকেশ গগৈৰ লগত দুআষাৰ কথা পাতিম আৰু তেওঁৰ মনৰ অনুভৱ আমি তেওঁলোকৰ পৰা বুজি ল'ম। পোনে পোনে মই ঋষিকেশ গগৈৰ পৰা তেখেতৰ পৰিচয় আমি ল'ব বিচাৰিছোঁ। কোৱাচোন তোমাৰ পৰিচয় দিয়া ভালকৈ। নমস্কাৰ, মই ঋষিকেশ গগৈ। মই BTech যিটো বেচেলৰ অফ টেকন'লজি মেকানিকেল ইঞ্জিনিয়াৰিঙত এই যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা পাছ কৰিছিলোঁ আৰু তাৰ পাছতেই এই গেট যিটো এক্সাম সেই গেটৰ বাবে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ আৰু এই বছৰত মই দুখন পেপাৰ দিছিলোঁ, এখন মেকানিকেল আৰু এখন ইঞ্জিনিয়াৰিং ছায়েন্স। ইঞ্জিনিয়াৰিং ছায়েন্সত মোৰ অল ইণ্ডিয়া ৰেংক 492 পাছ কৰি এতিয়া মই বৰ্তমান IIT ধনবাদত ঝাৰখণ্ডত থাৰ্মেল এণ্ড ফ্লুইড ইঞ্জিনিয়াৰিঙত মাষ্টাৰ্ছ কৰিব গৈ আছোঁ। তুমি প্ৰাথমিক শিক্ষাৰ পৰা তুমি যেতিয়া মানে হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িছিলা কোৱাচোন। মই প্ৰাথমিক শিক্ষা তিয়ক জাতীয় বিদ্যালয়ৰ পৰা কৰিছিলোঁ। প্ৰথম ক্লাছ 3লৈকে খগেশ্বৰ বৰুৱা প্ৰাথমিক বিদ্যালয় ইয়াৰ আমাৰ গাঁৱৰে। হয়। তাৰ পৰা গৈ তিয়ক জাতীয় বিদ্যালয়ৰ পৰা ক্লাছ 10ৰ HSLC এক্সাম পাছ কৰি অৰুণোদয় একাডেমীৰ পৰা ক্লাছ 12 পাছ কৰি জিষ্টৰ পৰা BTech কৰিছিলোঁ। মানে তুমি প্ৰথমতে অসমীয়া মিডিয়ামতে পঢ়িছিলা হয় নাই? প্ৰথম অসমীয়া হায়াৰ ছেকেণ্ডেৰী তুমি ছায়েন্সতো অসমীয়া মিডিয়ামে পঢ়িছা? নাই, এইটো ইংলিছ মিডিয়াম আছিলে। পঢ়িছিলা। তোমাৰ মা দেউতাৰ পৰিচয়টো দিয়া। দেউতাৰ নাম ঋতু গগৈ, তেওঁ এজন শিক্ষক আৰু মা মৃদুলা গগৈ। দেউতাই এজন শিক্ষক হিচাপে মাজুনগাঁও LP স্কুলত বৰ্তমান কৰ্মৰত অৱস্থাত আছে। মই তোমাৰ দেউতাৰ ওচৰলৈ যাম। এতিয়া তুমি কোৱাচোন, তোমাৰ এতিয়া এই পৰীক্ষাটো যে তুমি পাছ কৰিছা, তুমি কি ক'বা? উঠি অহা প্ৰজন্মক তুমি কি বুলি ক'বা? যে যিয়ে এক্সাম নহওক, মানে যিকোনো এক্সাম নহওক, মুঠতে ডেডিকেশ্যন হাৰ্ডৱৰ্ক এইখিনি লাগিবই আৰু এইখিনি নহ'লে মানে পৃথিৱীৰ যিমানেই এক্সাম নহওক মানে ক্লিয়াৰ কৰিবলৈ অলপ কষ্ট হয় আৰু মানে টান হয়। সেইবাবে যিসকল মোৰ অনুজ আছে সেইসকলক এটা কথাই কওঁ, মানে তেওঁলোকৰ লক্ষ্য যিয়ে নহওক যাতে হাৰ্ডৱৰ্কটো কেতিয়াও নেৰে। তুমি ভৱিষ্যতে কি হ'ম বুলি ভাবিছা বাৰু? ভৱিষ্যতে এজন দক্ষ ইঞ্জিনিয়াৰ হোৱা সপোন আছিলে। মানে যিহেতু তুমি এতিয়া গেটত কোৱালিফাইড হ'লাই, গতিকে এতিয়া তুমি যিটো স্পেচিয়েলিজন পেপাৰ বুলি যে কয়, সেইটো কি বিষয় ল'ম বুলি ভাবিছা? মোৰ স্পেচিয়েলাইজেশ্যন থাৰ্মেল এণ্ড ফ্লুইড ইঞ্জিনিয়াৰিঙত, সেই ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছোঁ। আমাৰ লগতে আমি শিকলিৰ কাৰ্যকৰী সভাপতি অমল বৰুৱা ছাৰো আছে। আমি ছাৰৰ মুখেদি দুআষাৰ আমি পৰিয়ালক উদ্দেশ্যি ঋষিকেশ গগৈ উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে মই কৰিছোঁ। মই মানে প্ৰথমতে কওঁ যে এওঁৰ ঋষিকেশৰ দেউতাকক মই আগৰ পৰাই চিনি পাওঁ। তেখেতো এজন শিক্ষক, ময়ো এজন শিক্ষক, গতিকে আজি আহি আকৌ লগ খালোঁহি বহুত দিনৰ মূৰত। সেইটো কাৰণে তেখেতলৈও মই ধন্যবাদ জনাইছোঁ। ইমান মানে সুন্দৰকৈ ল'ৰাটোক মানে পঢ়া শুনাত আগুৱাই নিব পৰাকৈ নিয়ালৈকে কামখিনি দক্ষতাৰে কৰিছে, তাৰ বাবেও ধন্যবাদ থাকিলে।
আৰু তেখেতৰ কন্যাও এই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া আকৌ ডিগ্ৰী পঢ়িবলৈ আগবাঢ়িছে। গতিকে তেওঁলোকেও মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। লগতে এই গাঁৱৰ ওচৰ পাঁজৰৰ অন্যান্য ছাত্ৰ ছাত্ৰীসকলক এওঁলোকৰ দ্বাৰাই অনুপ্ৰাণিত হৈ আৰু আগুৱাই যাব বুলি মই আশা ৰাখিলোঁ। আৰু এই ক্ষেত্ৰত মাতৃগৰাকীৰ অৱদান বহুত থাকে, গতিকে নিশ্চয় তেখেতৰ মাতৃৰ অৱদান খুব ভালেই আছিলে। সেইকাৰণে এওঁলোকো ইমানখিনি আগুৱাই যাব পাৰিছে, তাৰ বাবে ধন্যবাদ থাকিল। মই আপোনাৰ যিটো ল'ৰাই এইটো পৰীক্ষাত পাছ কৰিছে, যিটো এটা ভাৰতবৰ্ষৰ ভিতৰতে এটা প্ৰতিযোগিতামূলক পৰীক্ষা। হয়। আপুনি এজন সুযোগ্য সন্তানৰ পিতৃ, আপুনি কি ক'ব? প্ৰথমতে মই আপোনালোকৰ শিকলি অনুষ্ঠানলৈ, সামাজিক অনুষ্ঠানলৈ আমাৰ ফালৰ পৰা অভিনন্দন স্বাগতম জনাইছোঁ। আপোনালোকে আহি আমাৰ গৃহত আমাৰ পুত্ৰ ঋষিকেশ গগৈয়ে গেট কোৱালিফাইড হোৱাৰ পাছত IIT ধানবাদত তেওঁ পঢ়িবলৈ সুবিধা পোৱাৰ বাবে যি অভিনন্দন জনাবৰ বাবে আপোনালোক আমাৰ গৃহলৈ আহিলে, আমি সঁচাই সন্তোষ পাইছোঁ। আৰু আপোনালোকক আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে এই উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে অনুপ্ৰাণিত কৰি যাব বুলি আমি তোমাৰ ফালৰ পৰা আপোনালোকক পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ পুত্ৰৰ পঢ়া শুনাৰ ক্ষেত্ৰত আমি যিমানখিনি আমাৰ ফালৰ পৰা কৰিব লাগে সকলোখিনি চেষ্টা আমি অব্যাহত ৰাখিছিলোঁ। বিশেষকৈ মই স্কুল হায়াৰ ছেকেণ্ডেৰী এই অৰুণোদয় একাডেমীত কৰিছিলে, সেই সময়লৈকে মই নিজেই অনা নিয়া কৰিছিলোঁ। তাৰ লগত সততে 12 ঘণ্টা সময় বা 24 ঘণ্টা সময়, দিনটো যিকোনো সময়ত আপুনি নিজৰ ল'ৰাক সময় দিছিলোঁ। আৰু ঠিক তেনেদৰে মাকেও ঘৰত যিমানখিনি নিজৰ ব্যস্ততাৰ মাজতো পঢ়া শুনাৰ ক্ষেত্ৰত, বিশেষকৈ মাকে পঢ়া শুনাৰ ক্ষেত্ৰত সদায় জোৰ দিছিলে আৰু বৰ্তমানো জোৰ দি আছে। আৰু মই ভাবোঁ পিতৃ মাতৃ, বিশেষকৈ মাকৰ অনুপ্ৰেৰণা বা মাকৰ উৎসাহ বা মাকৰ যত্নত এই ছাত্ৰ ছাত্ৰীসকল বহুতখিনি আগবাঢ়ি যায়, বহুতখিনি কথা শিকিব পাৰে বুলি মোৰ বিশ্বাস আছে। ঋষিকেশৰ মাক আছে, আপুনি কি ক'ব? ল'ৰাৰ এই সাফল্যত আপুনি কি বুলি ক'ব? নমস্কাৰ। প্ৰথমতে আপোনালোকক মই আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। এতিয়া মই ক'বলৈ লৈছোঁ যে এইটো যিটো গেট কোৱালিফাই হ'ল, সেইটো তাৰ বহুত প্ৰচেষ্টাৰ ফলত এইটো আগবাঢ়ি গৈছে। আৰু এতিয়া যেনেকৈ যিটো কাউন্সেলিঙত ইখনৰ পিছত ইখন এনেকুৱা লাগিছে যেন তুমি ইয়াতে লোৱা নেকি, তাতে আকৌ নহয়, মোৰ যিটো বিষয়ৰ ওপৰত মোৰ ৰাপ আছে সেইটো বিষয়তে মই ল'ম, সেই বুলি কৈছে। আৰু তেনেকৈ এই ধনবাদ যিখন IIT ধনবাদ, তাতে এতিয়া এডমিশ্যনটো হৈ গ'ল। এতিয়া আৰু আগবাঢ়ি যাওক, তাকে আমাৰ ফালৰ পৰা আশীৰ্বাদে দিব পাৰিছোঁ। আৰু ইমান আমি এইবোৰ আগত নাজানিছিলোঁ, এতিয়া ইহঁতিয়ে আমাক বুজাইছে। সেইটো আজিকালি আগৰ লেখীয়া নহয়, যিহেতু এতিয়া আমাৰ দিনৰ কথা আৰু অতীজৰ কথা আৰু সাম্প্ৰতিক সময়ৰ কথা বহুত পাৰ্থক্য। গতিকে যি কি নহওক, আমি পুনৰবাৰ শিকলিৰ তৰফৰ পৰা আপোনালোকৰ লগতে আমি গেট কোৱালিফাইড হোৱা ঋষিকেশ গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই আলোচনা পৰ্বৰ লগতে আমি আপোনালোকৰ লগত হোৱা সাক্ষাৎকাৰ আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি আপোনালোকলৈ